Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এটি ৰচনা অসমীয়াত দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ কাৰণে বেষ্ট এটি ৰচনা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এই ৰচনাটি তোমালোক সকলোৱে লিখি লৈ শিকিবা আৰু পিডিএফও ডাউনলোড কৰি ল'ব পাৰিবা। গতিকে এতিয়া আমি ভিডিঅ'টি ষ্টাৰ্ট কৰিম। তাৰ আগতে যদি চেনেলটোলৈ নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। আৰম্ভণি। বিশাল সাগৰৰ উত্তাল তৰংগক প্ৰতিৰোধ কৰিব জানো পাৰি, বাধা দি জানো পাৰি মানুহৰ বাধা দিব জানো পাৰি মানুহৰ অনন্ত কামনাক। সাগৰ সদৃশ কামনাই মানুহক চিৰদিন কৰ্মচঞ্চল কৰি ৰাখিছে। নোপোৱাটো পাবলৈ, নেদেখাটো চাবলৈ মানুহ সদায় ব্যগ্ৰ। সেই ব্যগ্ৰতাই মানুহৰ মনত জন্ম দিছে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটনৰ নৱপ্ৰেৰণা। সেই প্ৰেৰণাৰ বলতেই জন্ম হৈছে বিজ্ঞানৰ। নেক্সট পইণ্টটো হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। বৰ্তমান বিশ্বায়নৰ যুগত মানৱ জীৱনৰ সৈতে বিজ্ঞানৰ সম্পৰ্কৰ কথা কৈ উৰ পেলাব নোৱাৰি। প্ৰগতিৰ জখলাৰে ধাৱিত সমাজখনৰ প্ৰায় প্ৰতিটো দিশেই বিজ্ঞানৰ নিয়ন্ত্ৰণত। ৰাতিপুৱা বিচনা এৰি হাতত লোৱা টুথব্ৰাছডালতেই আৰম্ভ হোৱা বিজ্ঞানৰ সান্নিধ্যই ৰাতি বিচনাত পৰি বেড ছুইচটোৰ জৰিয়তে বিজুলী চাকিটো নুমুৱালৈকে মানৱৰ লগত অংগীভূত হৈ পৰিছে। আজি আমি লাজ নিবাৰণৰ কাৰণে ব্যৱহাৰ কৰা বস্ত্ৰও বিজ্ঞানৰেই অৱদান। ঘৰৰ পৰা ওলাই কৰ্মস্থান অভিমুখে যাত্ৰাৰ সময়ত আমাৰ সেই যাত্ৰাৰ সহচৰী হৈ পৰিছে বিজ্ঞানৰ সৃষ্টি চাইকেল, মটৰচাইকেল, বাছ, ৰিক্সা প্ৰভৃতি যান-বাহন। ইয়াৰ উপৰিও মানুহে জীয়াই থাকিবলৈ গ্ৰহণ কৰা আহাৰমুঠি, শৰীৰৰ সৌন্দৰ্য তথা ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰী, ঔষধ আদি সকলো ক্ষেত্ৰতেই বিজ্ঞানৰ একচেটিয়া প্ৰভাৱ মন কৰিবলগীয়া। বিজ্ঞানৰ অগ্ৰগতিৰ ফলত এই বিশাল পৃথিৱীখন আজি ৰূপান্তৰ হৈছে এখন সৰু গাঁৱলৈ। বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবোৰ খবৰ বাতৰি, কৃতকৰ্ম আদি এটা কোঠাৰ মাজতেই থাকি আহৰণ কৰিব পৰা ব্যৱস্থা হৈছে বিজ্ঞানৰ আশীৰ্বাদতেই। টেলিভিছনৰ জৰিয়তে সমগ্ৰ বিশ্বক চকুৰ আগতে দেখিবলৈ পাই আজিৰ মানৱে কৃতাৰ্থ মানিছে। টেলিগ্ৰাম, টেলিফোন, মোবাইল আদি ফোন আদিৰ জৰিয়তে কৰা বাৰ্তা বিনিময়ৰ সহজ প্ৰক্ৰিয়াই মানৱক ৰঙিয়াল কৰি তুলিছে প্ৰাপ্তিৰ নতুন ৰঙেৰে। পিছৰ পইণ্টটো হৈছে কৃষিখণ্ডত বিজ্ঞানৰ অৱদান। উন্নয়নশীল ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ বিশেষকৈ অসম ৰাজ্য প্ৰায় 70% কৃষি নিৰ্ভৰশীল জনসাধাৰণেৰে গঠিত। বিজ্ঞানৰ জৰিয়তে এই কৃষিখণ্ডৰ উন্নীতকৰণেই জনগণৰো উন্নয়ন। অকল অসমতে নহয়, বিশ্বৰ কৃষি ক্ষেত্ৰসমূহত বিজ্ঞানৰ জৰিয়তে সৃষ্ট আধুনিক প্ৰযুক্তিবিদ্যাৰ কৌশল প্ৰয়োগৰ জৰিয়তে কৃষিভিত্তিক উন্নয়নৰ প্ৰচেষ্টা বিজ্ঞানৰ লক্ষণীয় দিশ। ট্ৰেক্টৰ, পাম্পছেট আদিৰ উপকাৰিতাক কুৰি শতিকাৰ জনগণে শলাগ লৈছে। অধিক উৎপাদনৰ অৰ্থে আৱিষ্কৃত উন্নত জাতৰ বীজ, বিভিন্ন ৰাসায়নিক সাৰ আদিৰ প্ৰয়োগ আজিৰ মানৱ সমাজৰ নখদৰ্পণত। বস্ত্ৰশিল্পত বিজ্ঞান। বস্ত্ৰশিল্পৰ দ্ৰুত উন্নতিৰ মূলতো বিজ্ঞান জড়িত। হাৰগ্ৰিভছৰ স্পিনিং জেনী আৰু কাৰ্টৰাইটৰ শক্তি তাঁত আদিয়ে ইংলেণ্ডত যি বয়নশিল্প বিপ্লৱৰ সূচনা কৰি দিয়ে সমগ্ৰ বিশ্ব তোলপাৰ লগালে। C.E.M. জৰ্ডে তেওঁৰ দ্য ষ্টৰী অৱ চিভিলাইজেশ্যন নামৰ গ্ৰন্থত ইয়াৰ বৃহৎ বিৱৰণ প্ৰকাশ কৰিছে। চিকিৎসা শাস্ত্ৰত বিজ্ঞানৰ অগ্ৰগতি।
চিকিৎসা শাস্ত্ৰত বিজ্ঞানৰ অভিনৱ সংযোজন ৰঞ্জন ৰশ্মি। ইয়াৰ জৰিয়তে মঙহৰ ভিতৰত থকা বিভিন্ন অংগ প্ৰত্যংগৰ চিত্ৰ লৈ শৰীৰৰ আভ্যন্তৰত ঘটা বিজুতিৰ চিকিৎসা সম্ভৱ হৈছে। আইষ্টপৰ আৱিষ্কাৰে চিকিৎসা জগতলৈ আনিছে আহাৰ সঞ্চাৰ। তাৰ ফলত মৃত্যু পথযাত্ৰী অনেক মহামাৰী স্বৰূপ ৰোগেৰে ৰোগগ্ৰস্ত ব্যক্তিয়ে নতুন জীৱন লাভৰ আনন্দত মিচিকিয়াইছে। পেনিচিলিন, ষ্ট্ৰেপ্টোমাইচিন, ক্লৰোমাইচিন আদিৰ আৱিষ্কাৰে মানুহক অজস্ৰ ব্যাধিৰ পৰা মুক্ত কৰিছে। হৃদযন্ত্ৰ সালসলনিৰ উপৰিও মগজুৰ অস্ত্ৰোপচাৰ আদি জটিল প্ৰক্ৰিয়াত সহজসাধ্য ৰূপ দিছে বিজ্ঞানৰ ন সৃষ্টি। নেক্সট পইণ্ট, যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়নত বিজ্ঞান। টেলিগ্ৰাম, টেলিফোন, মোবাইল ফোন আদিৰ জৰিয়তে যোগাযোগ ব্যৱস্থা হৈ পৰিছে অতি ক্ষীপ্ৰতৰ। ইয়াৰ উপৰিও ইণ্টাৰনেট সেৱাৰ সহযোগত ঘৰৰ ভিতৰত থাকিয়ে কম্পিউটাৰ কীপেড মাউচত হাত বোলাই বিশ্বৰ যিকোনো অঞ্চলৰ লগত সততে যোগাযোগ স্থাপনৰ ব্যৱস্থা হৈ পৰিল। ইন্ধন চালিত ইঞ্জিনৰ জৰিয়তে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ নতুন পথৰ উন্মোচন হ'ল। জৰ্জ ষ্টিফেনছনে বাষ্প ইঞ্জিন আৱিষ্কাৰ কৰাৰ পাছৰ পৰা যাতায়াত আৰু পৰিবহণ ব্যৱস্থাই উভতি চাব লগা হোৱা নাই। আনকি তেওঁৰ আৰ্হিতেই বৰ্তমান বিদ্যুৎ চালিত আৰু সৌৰ শক্তি চালিত ইঞ্জিনৰ জন্ম হৈ মটৰ গাড়ী, মটৰ চাইকেল, স্কুটাৰ আদিয়ে পৰিবহণ ব্যৱস্থাক নতুনত্ব প্ৰদান কৰিছে। অকল সেয়াই নহয়, উৰাজাহাজৰ জৰিয়তে মানুহে মহাকাশত চৰাইৰ দৰে উৰিব পাৰিছে। পানী জাহাজৰ জৰিয়তে জলচৰ প্ৰাণীৰ দৰে সাঁতোৰাৰ সুবিধা হৈছে। বিজ্ঞানৰ কুপ্ৰভাৱ বা অপকাৰ বুলি ক'ব পাৰা। যিমানেই আমি বিজ্ঞানৰ জয়গান নাগাওঁ কিয়, তথাপি এটা কথা স্বীকাৰ কৰিবই লাগিব যে বিজ্ঞানে মানুহৰ জীৱনত কুপ্ৰভাৱো পেলাইছে যথেষ্ট। বহু চেনেলযুক্ত দূৰদৰ্শন, পাৰমাণৱিক বোমা, অস্ত্ৰ শস্ত্ৰ থকা ৰাগিয়াল দ্ৰব্যৰ প্ৰচলন হৈ পৰিছে মানৱ সভ্যতাৰ বাবে ভাবুকি স্বৰূপ। কল কাৰখানা আদিৰ পৰা নিৰ্গত দূষিত ধোঁৱাই প্ৰদূষিত কৰিছে বায়ুমণ্ডল। কল কাৰখানাৰ পেলনীয়া দ্ৰব্য, কৃষিৰ উৎপাদনত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দৰৱ আদিয়ে পানী প্ৰদূষণ কৰি জনগণৰ মাজত বিভিন্ন বেমাৰৰ জৰিয়তে আতংকৰ সৃষ্টি কৰাৰ উপৰিও বিনষ্ট কৰিছে পৃথিৱীৰ ভাৰসাম্য। কম্পিউটাৰৰ লেখীয়া যন্ত্ৰই মানুহৰ হাতৰ কাম কাঢ়ি লৈ সুবিধা কৰাৰ বিপৰীতে জন্ম দিছে নিবনুৱাৰ। বস্তুবাদী সংস্কৃতিৰ প্ৰতি মানুহক আহ্লাদিত কৰি মানুহৰ মাজৰ পৰা কাঢ়ি নিছে অকৃত্ৰিম সৰলতা, প্ৰেম, ভালপোৱা, আৱেগ, অনুৰাগ। ইয়াৰ উপৰিও বিজ্ঞানৰ অৱদানৰ ফলস্বৰূপে সমগ্ৰ জনতাই দিন কটাব লগা হৈছে এক অনাকাংক্ষিত ভয়ৰ আৱেশত। 1945 চনৰ 6 আৰু 9 আগষ্টত হিৰোশ্বিমা, নাগাচাকি কঁপাই হেজাৰ হেজাৰ মানুহৰ প্ৰাণ কাঢ়ি নিবলৈ সক্ষম হোৱা লিটল বয় আৰু ফেটনেন সদৃশ আণৱিক বোমাৰ আতংকই মানুহক ভাবিবলৈ বাধ্য কৰাইছে। বিজ্ঞান মানৱ সমাজৰ বাবে অভিশাপ। সামৰণি। মানুহৰ মৌলিক প্ৰয়োজন অন্ন, বস্ত্ৰ, বাসস্থান আদি সকলো ক্ষেত্ৰতেই আশানুৰূপ ভূমিকা গ্ৰহণ কৰা বিজ্ঞান মানৱ সমাজৰ বাবে সঁচাকৈ অভিশাপ নেকি? নে ইয়াৰ বাবে জগৰীয়া আন কোনোবা? হয়, বৰ্তমান সমাজৰ ব্যক্তিসকল ইয়াৰ বাবে নিশ্চয় কম বেছি পৰিমাণে জগৰীয়া। যদি আমি সমগ্ৰ মানৱ জাতিয়ে বিজ্ঞানৰ অপকাৰী শক্তিক প্ৰতিহত কৰি মানৱৰ কল্যাণৰ কাৰণে তাক প্ৰয়োগ কৰোঁ, তেতিয়া নিশ্চয় বিজ্ঞান আমাৰ বাবে, মানৱ জাতিৰ বাবে আশীৰ্বাদ ৰূপে চিৰকাল জীয়াই থাকিব। এইখিনিতেই ৰচনাটিৰ সমাপ্তি হৈছে। এনেকৈ এটা এটাকৈ তোমালোকক ৰচনা দিয়া হ'ব। সকলোৱে লিখি লৈ শিকিবা। তোমালোকৰ পৰীক্ষাত কমন থাকিব। মই আৰু ৰচনা দিম, 4-5টাকৈ ৰচনা দিম, তোমালোকে চাবা। ধন্যবাদ।